নমস্কাৰ, আপোনালোক সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বতৰটো একেবাৰে ঠাণ্ডা আৰু মই মাহঁতৰ ঘৰত আহিছোঁ। মাহঁতৰ ঘৰত আহিলে এনেকৈ চাটনিটো পটাত পিচি খাবলৈ খুব ভাল লাগে। ঘৰত বনাই খাওঁ যদিও যিহেতু গ্ৰাইণ্ডাৰত বনোৱা হয় ইমান বেছি টেষ্টি নহয়, আৰু ইয়াত আহিলেই চাটনি খাবই লাগিব। যিকোনো পুদিনা হওক, দালিৰ চাটনি হওক, বা মই আপোনাৰ মচুন্দৰীৰ চাটনিটো খায়ো খুব বেছি ভাল পাওঁ। এয়া মই চাটনি বটিছোঁ আৰু বাকী মায়ে গোটেইখিনি বনাইছে। আজি মাৰ হাতৰ এসাঁজ খাম খুব তৃপ্তিৰে। সদায় নিজেই বনাই থাকোঁ, খাই একেবাৰে আমনি লাগি গৈছে। আৰু আজি মায়ে বনাব, আৰু মাৰ হাতৰতো যাদু সকলোৱে জানেই, খাই খুবেই ভাল লাগে। এয়া আজি দুপৰীয়াৰ থালিখনত আমাৰ ভাত, তাৰপিছত আপোনাৰ এয়া ভাতকেৰেলা আৰু আলু ভাজিছে একদম চিম্পুলকৈ, চাটনি বটা, এইপিনে দালি আৰু মাছ বনাইছে, অকণমান থুপথুপীয়াকৈ মাছখিনি বনাইছে। আৰু এনেকৈ আমি আজি লগ হৈ পেলাই ঘৰত এসাঁজ খালোঁ। আৰু বতৰটো খুবেই